নমস্কাৰ বন্ধু বান্ধৱীসকল, MI ইনফো আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ নটিচ লৈ আহিছোঁ, যিটো নটিচ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা আহিছে। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক HSLC পৰীক্ষা দিব সিহঁতৰ কাৰণে, কাৰণ সিহঁতৰ এক্সামিনেশ্যন ফিজ, চেণ্টাৰ ফিজ, প্ৰেক্টিকেল ফিজ আৰু এনুৱেল ৰিকগনাইজেশ্যন ফিজ কিমানকৈ সিহঁতে জানে নে নাযায়, সেইটোৰ বিষয়ে মই আপোনালোকৰ ওচৰত অৱগত কৰিম। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাটনত চাৰ্চ কৰিব sevaonline.org। চাৰ্চ কৰাৰ পিছত অলপ তলপিনে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত লিখা আছে ছাইটত, ৰাইট ছাইডত নটিফিকেশ্যন বুলি লিখা আছে, আৰু ইয়াত লিখা আছে টেষ্ট ফৰ এপ্লিকেণ্ট অফ জা কাম প্ৰগ্ৰাম এছিষ্টেণ্ট। ইয়াৰ পিছত লিখা আছে HSLC AHM এক্সামিনেশ্যন 2022 ফি ষ্ট্ৰাকচাৰ। এইটোত ক্লিক কৰিব, এইটোত ডাউনলোড কৰি ল'ব। এইটো নটিচটো অ'পেন হৈ গ'ল। ইয়াত মই আপোনালোকৰ ওচৰত সম্পূৰ্ণ দাঙি ধৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। যদি মোৰ ইউটিউব চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু লগতে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব প্লিজ অনুগ্ৰহ কৰি। আহক ভিডিঅ'টোৰ মাজত মই আপোনালোকৰ ওচৰত সম্পূৰ্ণ দাঙি ধৰোঁ। বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, ইয়াত 15 নৱেম্বৰত দিয়া হৈছে। It is for information of all concerned that fees structure of candidates who are going to appear in ensuing SSLC AHM examination 2022 is not below। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে এটা ষ্ট্ৰাকচাৰ, অৰ্থাৎ যিটো সিহঁতৰ কাৰণে এক্সামিনেশ্যন ফিজ, চেণ্টাৰ ফিজ, সেইটো মই আপোনালোকৰ ওচৰত দাঙি ধৰি আছোঁ। প্ৰথমতে 1 নম্বৰত দিয়া আছে এক্সামিনেশ্যন ফিজ 650 টকা। অৰ্থাৎ আপোনালোকৰ যিটো ফৰ্ম ফিল আপ কৰিব দিছে, এতিয়া আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে এক্সামিনেশ্যন ফিজটো ল'ব 650 টকা। তাৰপিছত চেণ্টাৰ ফিজটো ল'ব 300 টকা, চেণ্টাৰ ফিজটো দিব লাগিব 300 টকা। প্ৰেক্টিকেল এক্সামিনেশ্যন ফিজ 150 টকা 150, আৰু এনুৱেল ৰিকগনাইজড ফিজ 800 অৰ্থাৎ 800 টকা। এইটো আপোনালোকে দিব লাগিব। গোটেইখিনি ফিজ আপোনালোকৰ স্কুলত হেডমাষ্টাৰ বা কেৰাণীৰ যোগেদি সেইখিনি কাম কৰিব। আপোনালোকে যাতে এইবিলাক ভুল নকৰে, আৰু কোন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ফ্ৰী অৰ্থাৎ এইখিনি ফিজ দিব নালাগে, সেইখিনি মই আপোনালোকৰ ওচৰত কৈ আছোঁ। অৰ্থাৎ বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ নটিচ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী ঘৰৰ মাক দেউতাকে 2 লাখ টকাৰ কমেও পাৰ ইনকাম অৰ্থাৎ বছৰীয়া 2 লাখ টকা কম হয়, সিহঁতৰ কাৰণে এইখিনি ফিজ দিব নালাগে, অৰ্থাৎ ফ্ৰী হয় এইখিনি ফিজ। সেইখিনি মই আপোনালোকৰ ওচৰত কৈ আছোঁ। As per the instruction of the Government of Assam by notification dated 22/8/2019, the payment of fees is expected for the candidates of government recognized and recognized venture school whose family income from all source in is 2 lakhs or below per annum provided। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকৰ 2 লাখ টকাৰ তলত ইনকাম হয়, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো ফ্ৰী হয়। অৰ্থাৎ এক্সামিনেশ্যন ফিজ, চেণ্টাৰ ফিজ, প্ৰেক্টিকেল ফিজ আৰু যিটো এনুৱেল ৰিকগনাইজড ফিজ যিটো হয়, সেইটো আপোনালোকক দিব নালাগে। সেইটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব মই আপোনালোকৰ ওচৰত জনাই দি আছোঁ। 1 নম্বৰত দ্য guardian parents of candidate has to file an application before the head of institution for such expectation। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন বা পেৰেণ্টছ আছে, সিহঁতৰ যিকোনো ইনকাম চাৰ্টিফিকেট বা হেড চাৰ্টিফিকেট হয়, সেইটো লৈ আপোনালোকে স্কুলত যাব লাগিব। 2 নম্বৰত কৈছে দ্য এপ্লিকেণ্ট হেজ টু গিভ এ ফটোগ্ৰাফ অফ present status of the tree plant by him/her at the time of admission
ইন দ্য ক্লাছ 9 অৰ্থাৎ যেতিয়া আপোনালোকে ক্লাছ 9ত থাকোঁতে আপোনালোকৰ এডমিশ্যন লওঁতে যিটো ফ্ৰী এডমিশ্যন হৈছিল তেতিয়া আপোনালোকে 3টা গছৰ পুলি ফটো মাৰি যিটো কলেজত অৰ্থাৎ স্কুলত দিয়া হৈছিল তেতিয়া আপোনালোকৰ ফ্ৰী এডমিশ্যন হৈছিল সেই 3টা ফটোগ্ৰাফি লৈ যাব লাগিব আপোনালোকক তাৰপিছত 3 নম্বৰত কোৱা হৈছে দ্য হেড অফ দ্য institution must verify the genuineness of documents submitted by the parents, guardians, student before allowing exemption of examination fees অৰ্থাৎ আপোনালোকৰ গাৰ্জেনৰ যিখিনি ডকুমেণ্টছ আছে অৰ্থাৎ ইনকাম চাৰ্টিফিকেট বা BPL কাৰ্ড APL কাৰ্ড BPL কাৰ্ড এইখিনি আপোনালোকে লৈ যাব লাগিব লগতে লাইন বিলটো লৈ যাব লাগিব এইখিনি কোৱা হৈছে অৰ্থাৎ ডকুমেণ্টছখিনি লৈ যাব দিছে এইটো আপোনালোকৰ স্কুলত লৈ গ'লে হ'ল candidate A number candidate will be allowed complete their form fill up for their parent school only where in class 9 registration has been done. No candidate will be allowed form fill up another institution if their recognized has not been transferred yet. অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ত এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিল সিহঁতেহে অনলাইন ফৰ্ম ফিল আপটো কৰিব পাৰিব তাৰ বাহিৰে বাকীবিলাকে নোৱাৰে এইখিনি কোৱা হৈছে বি দ্য চেণ্টাৰ ফিজ 300 per candidate shall be realized by this Board of Secondary Education Assam each for center in due course in exam portal in center in charge has to provide the bank details of examination account for center for release of center fees অৰ্থাৎ ইয়াত কোৱা হৈছে যে 300 যেটো ছাত্ৰ ছাত্ৰীৰ কাৰণে চেণ্টাৰ ফিজ ৰাখিছে সেইখিনি এক্সামৰ আগতে জমা দিব লাগিব অৰ্থাৎ এইখিনি স্কুলত লৈ গ'লে সকলোখিনি শিক্ষক শিক্ষয়িত্ৰী বা কেৰাণীয়ে সম্পূৰ্ণভাৱে বুজাই দিব এইখিনি আপোনালোকে স্কুলত গ'লে হ'ল গৈ পিনে কেৰাণীৰ ওচৰত লগ ধৰিলে সকলোখিনি বুজাই দিব ভালদৰে সি নম্বৰ ফৰ ডিটেইলছ প্ৰচিডিউৰ প্লিজ ভিজিট এক্সামিনেশ্যন পৰ্টেল অৰ্থাৎ এটা এক্সামিনেশ্যন পৰ্টেল দিয়া হৈছে ইয়াত ভিজিট কৰিব দিছে সেইটো লিখিছে seva.registration.in ডি নম্বৰ অনলাইন এক্সামিনেশ্যন পৰ্টেল উইল ষ্টাৰ্ট ফ্ৰম অৰ্থাৎ 25 নৱেম্বৰ 18 ডিচেম্বৰ অৰ্থাৎ 25 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে এক্সামিনেশ্যন পৰ্টেলটো খোলা থাকিব দ্য কেণ্ডিডেট হু হেভ নট এপিয়াৰ্ড in the half-yearly examination class 10 held in month of October 2021 shall not be able to cite the SSLC ASM examination অৰ্থাৎ এইটো এটা গুৰুত্বপূৰ্ণ হয় যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব সিহঁতে ক্লাছ 10ত অৰ্থাৎ হাফ ইয়াৰলি এক্সামত বহিছিল নে নাই যদি বহা নাই তেনেহ'লে সিহঁতে SSLC মেট্ৰিক পৰীক্ষাটো দিব নোৱাৰিব আৰু যিসকলে বহিছিল সেইসকলেহে SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাটো দিব পাৰিব আজিৰ নটিছটো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ মই আপোনালোকৰ ওচৰত সম্পূৰ্ণ বুজাব পাৰিছোঁ বুলি মই আশাবাদী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল ধন্যবাদ জয় অসম